फ्रेंड्स मोर अन्य এটা ভিডিওলে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো যেহেতু আজি 25 নৱেম্বৰ আজিৰ ভিডিওটো হ'ব মানাৰ বাৰ্থডেৰ ওপৰত যেহেতু মানাৰ বাৰ্থডে 26 নৱেম্বৰ এতিয়া 25 ৰ আজি গধূলি এতিয়া মই বজাৰ কৰিব যাবলৈ ওলাইছো যেহেতু কালি তাৰ বাৰ্থডে ৰাতিপুৱা মানে স্কুলত কেক দিব লাগিব মই এতিয়া আনি থৈ দিব লাগিব যেহেতু ৰাতিপুৱাই লাগিব সেইকাৰণে ভাবিছো এতিয়া গৈ লৈ আহো ফ্ৰিজত সোমাই থৈ দিম আৰু বজাৰখিনিও কৰিলে আহো যিখিনি বজাৰ মই কৰিম বুলি ভাবিছো বাৰ্থডে স্পেশাল বুলি একো নাই সাধাৰণ সৰুভাৱে এটা বাৰ্থডে পাতিম ঘৰৰ মানুহখিনিৰ লগতে সেইখিনি আপোনালোকক দেখাম ভিডিওটো হেকলৈ চাব বুলি আশা কৰিলো যেহেতু আপোনালোকে মানাক সকলোৱে চিনি পায় মই এটো জানো সেই কাৰণে ভাবিছো আপোনালোকে মানাৰ বাৰ্থডেটো মোৰ ভিডিওটোৰ জৰিয়তে চাব বুলি আশা কৰিলো ভিডিওটো হেকলৈ চাই গৈ থাকিব যিমানখিনি পাৰো মই আপোনালোকক দেখাই গৈ থাকিম দেই এয়া দেখিছেনে আমি প্ৰথমতে গৈ এখন কেকৰ দোকানত সোমাইছো কিন্তু মই অলপ আগতে কেকৰ দোকানখনত সোমাইছিলো কিন্তু 1 ঘণ্টা পিছত আকৌ মাতিলে আসলতে তেতিয়া কেক নাছিলে আমাক কলে 1 ঘণ্টামান পিছত আহিলে আপুনি ফ্ৰেশ কেক পাব হে ভাবিলো যেহেতু ফ্ৰেশ হ'ব কেকটো খাইও ভাল পাম তেতিয়া হলে আমি লৈয়ে লওঁ যেহেতু ৰাতিপুৱা কেকটো লাগিব সেই কাৰণে আমি আহিলো আহিয়া দেখিছেনে পুৰা ফ্ৰেশ কেক আহি গল ইমান ধুনীয়া কেকখিনি খাই কেনেকৈ লাগে ক'ব নোৱাৰো কাৰণ মই আগৰবাৰ বেলেগৰ পৰা কেক লৈছিলো এইবাৰ এখনৰ পৰা প্ৰথম লম যেহেতু ওচৰতে বহিছে লৈ লম বুলি ভাবিলে দুটা কেক আমি ললো দেখিছেনে এটা ষ্ট্ৰবেৰী ফ্লেভাৰ আৰু আনটো বাটাৰ কৰ্চ এয়া দেখিছেনে ইমান ধুনীয়া কেকটো দেখাত কালি গম পাম বাৰু খাই কেনেকৈ লাগে ইয়াত তাই নামটো লিখি দিলো ধুনীয়াকৈ দুটা কেকতে লৈ তাৰ পিছত আমি সকলোখিনি বজাৰ কৰি এয়া আহি আছো যেহেতু বজাৰ গৈছিলো এয়া বজাৰ কৰি ঘৰলৈ আহি আছো মানা আৰু সৰু ঘৰত থৈ গৈছিলো এয়া মোটামুটি বহুত বজাৰ আনিলো আৰু বাইদেউহঁতৰ ঘৰতো সোমালো কিবা এইবিলাক লাগিব নহয় বাচন বৰ্তন তাকো ললো লৈ এতিয়া আপোনালোকক দেখাই আছো দেই বজাৰ কি কৰিলো মই ঘৰত গৈ এয়া পাপাক দেখাম ৰব আপোনালোকক মই সকলোখিনি ঘৰ পায়ে প্ৰথমতে কেক দুটা এয়া ফ্ৰিজত ভিতৰত সোমাব দিছো সৰু কাৰণ কেক দুটা গেলি যাব বাকিখিনি বজাৰ কৰি মই পিছত সামৰিব পাৰিম এয়া কেক দুটা প্ৰথমে ফ্ৰিজটোত ধৰা নাই তাই ফাল কৰি আছে ধুনীয়াকৈ কেকটো কৈ পঠাইছে আৰু থোৱাটোতে থৈ দিলো কোনো কথা নাই বুলি এয়া ফ্ৰিজৰ কেক দুটা সোমাই দিলো সোমাই মই ৰাতিপুৱাৰ কাৰণে তাইৰ গিফ্টখিনি পেকিং কৰি দিব লাগিব যেহেতু মই তাইৰ ফ্ৰেণ্ডছখিনি গিফ্ট দিম এয়া সৰু সৰু গিফ্ট এটা দিম আৰু সিহঁতৰ ষ্টুডেণ্ট 20 জন বুলি কৈছে তো 20টা মই এনেকুৱা কিনি আনিছো ইয়াৰ ভিতৰত মই ডেৰি মিল্ক চকলেটো ভৰাই দিম সেইকাৰণে এতিয়া সেইখিনি ভৰাই লওঁ যেহেতু ৰাতিপুৱাই দি পঠাব লাগিব সময় নহব এয়া দেখিছেনে ইয়াৰ ভিতৰত মই এইটো চকলেট ভৰাই দিম ধুনীয়াকৈ এইখিনি পেকিং কৰি লওঁ লৈ মই ভাত বনাব যাব লাগিব যেহেতু ৰাতিও হৈছে আৰু তাই খোৱাও থব লাগে তাইৰ স্কুল আছে ৰাতিপুৱাই তো এইখিনি পেকিং কৰি লওঁ পিছত লগ পাই আছো দেই এতিয়া ৰাতি ভাত পানী খাই আজৰি হলো 11মান বাজিলে বাৰু অলপ দেৰি হ'ল কাৰণ কিবা কিবি কৰি আছিলো বজাৰখিনি সামৰি হাতুৰি থোৱাতে দেৰি হৈ গ'ল ভাত বনোৱাতে খোৱালতো দেৰি হৈ গ'ল মানা ভাত পানী খুৱাই থলো তাই এতিয়া পাপাকৰ লগত অকমান খেলি আছে যেহেতু তাইৰ কালি স্কুল আছে মই এতিয়া তাইক সোনকালে খুৱাই থৈ দিওঁ কালি আপোনালোকৰ বাবে আৰু ভিডিঅ' কন্টিনিউ কৰিম এতিয়া মই শুবলৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই হাই ফ্ৰেণ্ডছ গুড মৰ্নিং এয়া মানা শুই উঠিছে শুই উঠি তাই এতিয়া স্কুললৈ যাব আজি যেহেতু বাৰ্থডে তাই ৰাতিপুৱা ইয়াত ৰেডি কৰি দিছো আপোনালোকৰ ৰাতিপুৱাই তাইৰ মুখখন দেখাই দিছো মই গা পা ধুৱাই নাই কেৱল তাইক ৰেডি কৰিছো এয়া দেখিছেনে মানা এতিয়া স্কুললৈ যাব বাই বাই দিয়া সকলোকে হেপী বাৰ্থডে মাম্মা বাই হেপী বাৰ্থডে থেংক ইউ ওকে স্কুলৰ পৰা আহি আমি বাৰ্থডে সেলিব্ৰেশন কৰিম নে এতিয়া স্কুল যোৱা দে অকমান পিছত মই স্কুলত গৈ আছো তুমি এতিয়া পাপাৰ লগত যোৱা বাই 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 এয়া দেখিলে নে তাই এতিয়া স্কুললৈ গ'ল ময়ো কামত লাগো তাৰ পিছত আপোনালোকক লগ পাই আছো দেই গা পা ধুই ঘৰৰ কামখিনি কৰি লৈ এয়া মানাৰ স্কুলত যাবলৈ ওলাইছো 10:30 বাজিছে 11টাৰ আগত তাইৰ মানে কেকটো আৰু তাই ফ্ৰেণ্ডছৰ লগত যেহেতু সেলিব্ৰেশন কৰিব সকলোখিনি দিব দিছে এতিয়া কেক আৰু গিফ্টখিনি লৈ পাপাক আৰু মই স্কুলত প্ৰথমে দি আহো তাইৰ স্কুল কিন্তু 12টাতে ছুটি হ'ব কিন্তু 11টাৰ আগত সকলোখিনি দিব দিছে টিচাৰে তাকে দিবলৈ গৈ আছো আপোনালোকক দেখাম দেই আৰু আমাক সোমাব নিদিয়ে বাৰ্থডে আকালে টিচাৰ আৰু ফ্ৰেণ্ডছে মানে হেই কৰিব কি কয় পালন কৰিব চাও টিচাৰক এবাৰ কম যদি ভিডিঅ' দিব পাৰে মোক দিবলৈ কম দিয়ে নে নেদে ক'ব নোৱাৰো কাৰণ সিহঁতৰ স্কুলৰ ভিতৰত যিকোনো সেলিব্ৰেশন কৰিলে গ্ৰুপ এটাতে ভিডিঅ' বা ফটো দিয়ে তো চাও একবাৰ টিচাৰক কৈ চাম যদি দিয়ে ফটো আৰু ভিডিঅ' নিশ্চয় আপোনালোকক দেখাম দেই দোকানত বাৰু সোমাবলৈ আছে টিচাৰখিনিৰ কাৰণে লাঞ্চ ল'বলৈ আছে পেকেট লাঞ্চ লৈ ল'ম কি দিওঁ চাওঁ আৰু যিহেতু 11টা বাজিছে চাহৰ লগত খোৱা কিবা কিবি দি দিম আৰু চিঙৰা এনেকৈ মিঠাই চিঠাই সেনেকৈ দি দিম আৰু আপোনালোকক একদম মই স্কুলৰ গেটত গৈ লগ পাই আছো দেই
এয়া দেখিছেনে জুগৰীয়ে মই এখন মিঠাই দোকানত সোমালোঁ মিঠাই দোকানৰ পৰা মানাহঁতৰ টিচাৰৰ কাৰণে মই লাঞ্চ পেকিং লৈ ল'লোঁ মিঠাই লৈ ল'লোঁ আৰু লগতে চিঙৰা এনেকৈ আৰু লগতে ঠাণ্ডাৰ বটল দুটা এনেকৈ লৈ মই স্কুলত সেইখিনি দিলোঁ স্কুলত যিহেতু ভিডিঅ' বনোৱা নহ'ল এয়া আমি তাৰ পৰা স্কুলত দি এয়া মাংস ল'বলৈ গ'লোঁ গধূলিৰ কাৰণে বোলো মাংসখিনি একেলগে লৈয়ে থৈ দিওঁ পিছত আকৌ দেৰি হ'ব আহিবলৈ নোৱাৰিম তো মাংসখিনি লৈ ল'লোঁ আৰু লগতে দুটা এটা কিবা চব্জিও ল'ব লগা আছিল কালি মই চব্জি বজাৰ কৰিছিলোঁ কিন্তু দুটা এটা ৰৈ গ'ল ভাবিলোঁ সেইখিনি লৈ লওঁ বজাৰখিনি কৰি উঠি ইমান কিবা এটা খাবলৈ মন গ'ল চাহ খোৱা নাছিলোঁ ৰাতিপুৱা ভাবিলোঁ একাপ চাহ খাই লওঁ 2 কাপ চাহ খাই ল'লোঁ এয়া আমাৰ বাৰ্থডে গালৰ চুলি চক আহিয়ে চুলি খুলি দিছে একদম বাৰ্থডে গালে এয়া বেলুন চেলুন লৈ আছে আৰু কিবা গিফ্টও লৈ আহিছে ৰ'বা কি গিফ্ট বা আনিছা মা চাওঁ কোনে দিছে গিফ্ট কোনে দিছে তোমাক ৱাও এয়া সৰুই অকলে বহি বাৰ্থডে ডেকোৰেশ্যন কৰি আছে দেখিছেনে মোক দেখাব মানা কৰিছে কিন্তু মই আৰু দেখাই দিছোঁ আৰু এইখিনি কষ্ট কৰিছে দেখাব লাগিব ন মাহীয়াকে এয়া চাওকচোন অকলে বিচনা চাদৰৰ ওপৰত উঠি এয়া অকলে ডেকোৰেশ্যন কৰি আছে কিবা উৰিছে নাজানো ওপৰত পায়স বনাই দেখাই আছোঁ দেই এয়া প্ৰথমে পায়সখিনি বনাই লৈছোঁ এয়া দেখিছেনে প্ৰথমে পায়সখিনি বনাই লৈছোঁ যিহেতু দেৰি হ'ব এইখিনি বনোৱাতে এয়া 1.5 লিটাৰ গাখীৰৰ পায়স বনাই আছোঁ দেখিছেনে আচলতে জন্মদিন বুলি ক'লে নিজে হাতেদি পায়সখিনি বনাই খুব বেছি ভাল লাগে যিমানে যি নকক মিঠাই কিনি আনিলেও সেইকাৰণে এয়া মই বনাই আছোঁ প্ৰথমে পায়সখিনি বনাই লওঁ পায়সখিনি হৈ থাকিলে আৰু টেনশ্যন নাই বাকীবোৰ হৈ থাকিব লাহে কিন্তু পায়সখিনি বহুত বেছি দেৰি লাগে যে সেইকাৰণে এয়া বনাই আছোঁ মই আৰু পাপাকে মানা খুৱাব নিছে আৰু সৰু এটাত আছে এনেকৈ আছোঁ আৰু এতিয়ালৈ কোনো অহা নাই বাৰু গধূলিহে মানুহখিনি আহিব যিখিনি মানুহ মাতিছোঁ এইখিনি বনাই লওঁ দিয়ক মই নে কি কয় দেখিছেনে মোটামুটি ক্ষীৰখিনি ৰেডি হৈ গ'ল কিছুমানে ইয়াক ক্ষীৰ বুলিও কয় জহা চাউলৰ বনাইছোঁ আৰু কিছুমানে ইয়াক পায়স বুলি কয় আমাৰ ফালে পায়স বুলি কয় সেয়ে মোৰ বেছিভাগ পায়স বুলি আহে কিন্তু এইটো ক্ষীৰ হয় দেখিছেনে প্ৰসাদত যোনটো ব্যৱহাৰ কৰে একদম ধুনীয়াকৈ বনালোঁ কেনেকুৱা আছে দেখিবলৈ খাবলৈ কেনেকুৱা আছে ক'ব নোৱাৰোঁ খাই উঠিয়ে ক'ব পাৰিম এতিয়া একদম ধুনীয়াকৈ এইখিনি বনাই ল'লোঁ বহুত সময় গ'ল দেই এইখিনি বনাওঁতে তাৰপিছত আৰু বেলেগ কামত লাগিম এইখিনি মোটামুটি হ'ব আৰু এতিয়া নমাই থ'ম এইখিনি মোৰ পায়সখিনি হোৱাৰ পিছত এই হাজবেণ্ডে পাকঘৰত সোমালে যিহেতু চিকেনখিনি বনাই থ'ম বুলি ক'লে দেৰিও হ'ব এতিয়া 4:30মান বাজিছেহে চিকেনখিনি বনাই থ'লে কোনো প্ৰব্লেম নাই এয়া বনাই আছে তাৰপিছত এয়া সৰুৱে ডেকোৰেশ্যন কমপ্লিট হৈ গ'ল এয়া ধুনীয়াকৈ দেখাই দিছোঁ কেনেকুৱা হৈছে জনাব মানে একেবাৰে অকণমান সময় শুলে বাৰু 10 মিনিটমান শুলে শুই উঠি এয়া দেখিছেনে খুব বেছি ফূৰ্তি পাইছে তাই এয়া তাতে লাগি আছে মোক ফটো আৰু ভিডিঅ' বনাব দিছে এয়া ধুনীয়া লাগিছে ডেকোৰেশ্যনটো জনাব এয়া গধূলি অকণমান এযোৰ মেখেলা চাদৰকে পিন্ধি ল'লোঁ যিহেতু শৰাইখন দিব লাগিব এয়া শৰাইখন দিলোঁ এয়া মানুহ দেখিছেনে শুই উঠি এইবিলাক কি কৰি আছে লাগিয়ে আছে তাই মই শৰাইখন দি ল'লোঁ যিহেতু মানুহ শুই উঠিছে অকণমান তাইক কিবা এটা খুৱাই দিওঁ মানুহখিনি নাখাওঁতে পিছত তাই একো নাখাব তাইক কিবা এটা খুৱাই লওঁ তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম ভিডিঅ'টো চাই থাকিব আমাৰ বাৰ্থডে গাৰক ৰেডি কৰি দিছোঁ চাব দেই বাৰ্থডে গাল এইজনী পুৰা একদম মেকআপ চেকআপ কৰি লৈছে লিপষ্টিক লগাইছে দেখিছেনে চকুটো মুজি দেচোন এইজনী বাৰ্থডে গাল আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল তাই কেক কাটিবৰ বাবে जेली के डिब्बा जेली के अच्छा लगता है अच्छा मैं लिपस्टिक तो दिखाऊंगा মানাই বাৰ্থডে গিফ্ট পালে এটা এয়া দেখিছেনে মথাকে লৈ আহিছে আচলতে ধুনু মাহীয়াকে দি পঠাইছে তাই ফূৰ্তি পাইছে বাবু আৰু মানা আছে বুলি কৈ আছে আৰু লগতে পিন্ধি থকা ড্ৰেছটো পেহীয়াকে দিলে তো পিন্ধি ল'লে একেবাৰে ড্ৰেছ এয়া আমি কেকটো কাটি দিওঁ বুলি ভাবিলোঁ যিহেতু বহুত বেছি মানুহ হোৱা নাই তাই আচলতে 7:39 জন্মিছিলে তো মই ভাবিলোঁ এইখিনি সময়তে কেকটো কাটি দিলে ভাল হ'ব সেইখিনি সময়তে আমি কেকটো কাটিবলৈ এয়া ৰেডি কৰিছোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু আমি হেপী বাৰ্থডে টু ইউ এয়া
আমি কেক কাটিলোঁ কেক কাটাৰ সময়ত তাই কেনেকুৱাকৈ লাজ কৰিছে দেখিছেনে কিয় নাজানো এনেতে ধুনীয়াকৈ কৈ থাকে পাপাক খম মামাক খম বাৰ্থডে কেক কিন্তু এতিয়া খোৱাবলৈ মন কৰা নাই ওচৰত মানুহখিনি থকাৰ বাবে হয়তো এয়া আমি তাইক খুৱাই দিলোঁ খুৱাই দি ধুনীয়াকৈ কেকটো কাটিলোঁ কেক কাটা পৰ্ব আমাৰ শেষ হ'ল এতিয়া আমি চাহ খাব লাগে চাহ বনাই আছে পেহীয়াকে এয়া চাহৰ লগত আছিলে পায়স আৰু লগতে মিঠাই আৰু কেক আৰু লাল চাহ দিছোঁ বাৰু সকলোৱে লাল চাহ খাই ভাল পায় সেইকাৰণে লাল চাহকে বনাই দিলোঁ বহুত বেছি টেষ্টি হৈছিলে পায়সখিনি খাবলৈ সঁচাকৈ কৈছোঁ বহুত বেছি টেষ্টি হৈছিল আৰু সকলোৱে কৈছিলেও বাৰু এয়া ইফালে মই পোলাও বনাই আছোঁ দেখিছেনে পোলাওখিনি প্ৰথমে মই কেৰাহীতে ভাজি লৈছোঁ তাৰপিছত কুকাৰত দি দিম এনেকৈ বনাই আছিলোঁ কিন্তু এইটো আৰু দেখিছেনে বাৰ্থডে পাৰ সময় কেক কটা সময়তে লাগিছিলে ফুটাব কিন্তু নোৱাৰিলে তেতিয়া ফুটা নাজালে সেইকাৰণে এতিয়া খুৰাহঁতে চাই আছে এইটো কিয় ফুটা নাই তথাপিতো নেজালে জানেনে কিয় বা বেয়া হ'ল চাগে নে নোৱাৰিলোৱে ক'ব নোৱাৰোঁ তাৰপিছত এইখিনি তাই লৈ এয়া খেলি আছে এয়া পূৰা খেলি আছে খুৰাহঁতৰ লগত তাৰপিছত এয়া ভাত খোৱাৰ সময়ত ভাত মানে মাংস পোলাও আৰু লগতে চালাড পাপৰ এনেকৈ চিম্পুলকৈ মই ৰাখিছিলোঁ পাৰ্টিটো যিহেতু পেয়াহঁত আৰু খুৰাহঁত দাদাহঁত বেছি মানুহ নাছিলে সেইকাৰণে চিম্পুলকৈ এটা পাৰ্টি ৰাখি বাই এতিয়া ৰাতি 11টামান বাজিলে পূৰা একদম বাৰ্থডে পাৰ্টিও শেষ হ'ল আৰু মই একেবাৰে পাকঘৰ চাফ চিকুণ কৰি এতিয়া শুবলৈ যাম ভাগৰ লাগিছে বহুত তো সোনকালে শুওঁ আপোনালোকে বাৰু মানাক বহুত বেছি আশীৰ্বাদ দিছে বহুত বেছি ভাল লাগিছে আগলৈ তাইক মৰমৰ আশীৰ্বাদ দি যাব আজিলৈ বাৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আগলৈ নতুন ভিডিঅ' লৈ আহিম যদিহে ভিডিঅ'টো আপোনালোকে শেষলৈ চালে তেতিয়াহ'লে যদি ভাল পালে চাই তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম বাই বাই এভৰিৱান